हेलो गाइज गुड मर्निंग मोर ए चंदना ब्लॉग चैनल आपलोक स्वागतम जानाइছো और जो नतुनके चाई आछे मोर चैनलটো तेतियाले सबस्क्राइब करिब लाइक करिब कमेन्ट करिब। আজি मोर ए ब्लॉगटुत माने आपलोকক मोर होमटुटु देखाम बुली भाबिছো। आपलोके लास्टলৈকে চাই থাকক स्किप नकराকৈ। এইখন হৈছে আমাৰ মেইন গেট। এয়া চাওক, এয়া চিৰিৰ পৰা ওপৰলৈকে নামি আহি উঠি আহি এইবিলাক কাজৰা মানে ৰাতি যি বেয়া বস্তু থাকে ইয়াতে থৈ দিওঁ। তাৰপিছত মই আজি ৰাতিপুৱাতে ব্লগটো বনাইছোঁ, আপোনালোকে চাব পাৰে। এয়া আগৰবাতি জ্বলাইছোঁ মই। এইখন আমাৰ মেইন গেট। এয়া কেনেকুৱা লাগিছে গাইজ ক'ব, কমেণ্টত জনাব। মোৰ ভাল লাগিব কমেণ্টত জনালে। এইখন গেট মানে দরজাখন খুলি পেলাই মেইন দরজা হয়। এই খুলি পেলাই আমাৰ এইটো হৈছে মানে প্ৰথম ৰুমটো। ইয়া চাওক, ইয়াতে মই থৈছোঁ চেয়াৰ তিনিখন, এখন দুখন আৰু তিনিখন। এই ল'ৰাৰ উপাত চাওক ইমান। ইয়াতে মই ৱাশ্বিং মেচিনটো থৈছোঁ যাতে এইটো মই মানে আগলৈকে লেট্ৰিন বা বাথৰুমৰ ওচৰলৈকেও লৈ যাব পাৰোঁ, মানে ধুবৰ কাৰণে ব্যৱস্থা আছে। ইয়াতে মই কিছুমান প্লেণ্ট ৰাখিছোঁ, মানি প্লেণ্ট, আৰু ওচৰতে একুৰিয়াম এটা ৰাখিছোঁ, ফিছ একুৰিয়াম। এয়া চাওক, আৰু কেইটামান কিনিব লাগিব, পৰহি মানে কিনিম, আপোনালোকক দেখাম এটা ব্লগত, চাব পাৰিব। এনেকৈ কাৰেণ্টত এনেকৈ লগাই দিওঁ যাতে অক্সিজেন পাই থাকে, তাৰ কাৰণে ফিল্টাৰো দিয়া হৈছে। এয়া অক্সিজেন তেতিয়াহ'লে এয়া মাছখিনি চাওক কিমান মৰম লাগিছে। ওচৰতে এখন টুল ৰাখিছোঁ, আৰু এইটো হৈছে আমাৰ কাপোৰ মেল দিব পৰা, মানে প্ৰথম ৰুমটোৰ ওচৰতে খিৰিকীৰ ওচৰতে মানে ব্যৱস্থা আছে আৰু কাপোৰ মেল দিবৰ কাৰণে। এইটো হৈছে আমাৰ প্ৰথম ৰুমটো, তাৰে পইণ্টে কিটচেন ৰুমটো। এইখন টেবুলখন ল'ৰাৰ হয়। এয়া লেপটপ লাৰি আছে ল'ৰাই। এইটো মোৰ মিষ্টাৰৰ লেপটপ হয়, তেখেতে বিজনেছৰ কামত এই লেপটপটো ব্যৱহাৰ কৰে। ওচৰতে পানীৰ বটল থৈছোঁ এনেকৈ। আমি তাৰমানে কিনা পানী খাওঁ, তো মই কিটচেন ৰুমটো দেখাব ওলাইছোঁ। ইয়াতে মই কিছুমান লাগতিয়াল কিটচেনৰ সামগ্ৰী ইয়াতে থৈ দিওঁ যাতে মই সোনকালে পাওঁ। মিঠাতেল থৈছোঁ, কেৰাহী মানে 5টা বহাই দিছোঁ মই। এয়া দেখুৱাম আপোনালোকক। ইয়াতে হৈছে মোৰ ফিল্টাৰ পানী, ইয়াতে মই কিনা পানী খাওঁ। ইয়াতে লৈ ওচৰতে ড্ৰেছিং এটা আছে, এই ড্ৰেছিংটোত মই বাচন ধুওঁ। আৰু ওপৰত থৈছোঁ মই চামুচ, যাতে মই বিচাৰিব নালাগে, সোনকালে পাওঁ, সেইটো কাৰণে মই ওপৰত চামুচ থৈছোঁ। আৰু এখন চুৰি, আৰু এইটো হৈছে মোৰ বাচন থ'ব পৰা ষ্টিল। ইয়াতে ওপৰত কিটচেনৰ লাগতিয়াল সামগ্ৰীবোৰ থওঁ ওপৰত, আৰু ইয়াতে ডিছবোৰ থওঁ, ইয়াতে থওঁ। আৰু এইটো হৈছে মোৰ এই কাজৰাৰ পলিথিন হয়, যাতে মই বিচাৰিব নালাগে, সেইকাৰণে মই ওচৰতে থৈছোঁ চকুৰ আগত। আৰু মই বাচন ধুই ইয়াতে থওঁ, বাচন ধুই পানীবোৰ এনেকৈ চৰিয়াবৰ কাৰণে। আৰু এই ওচৰতে মোৰ আছে চাউলৰ বস্তা, মানে মই এনেকৈ থৈ দিওঁ চাউলৰ, আৰু মিঠাতেল, আৰু এয়া হৈছে মানে শাক পাচলি থ'ব পৰা। এয়া ল'ৰাই দিগদাৰ দি আছে। আৰু এয়া বাচনবোৰ ইয়াতে থৈছোঁ, যাতে মোৰ 2জন মানুহ হয়, বেছি বাচন নালাগে, সেইকাৰণে ইয়াতে থৈ দিছোঁ বাচনবোৰ। আৰু ইয়াতে ড্ৰামবোৰ থৈছোঁ তলত, ইয়াত ড্ৰামবোৰ থৈছোঁ। ইয়াতে থাকে মোৰ দালি থাকে, চয়াবিন থাকে, মটৰ, বাদাম, বুট, এইবিলাক যিবিলাক কিটচেনৰ সামগ্ৰী বস্তু অনা যায় ডিমাৰ্কৰ পৰা, ইয়াতে আনি ভৰাই থৈ দিম ড্ৰামবিলাকত। গাইজ আপোনালোকে কমেণ্টত জনাব, লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব মোৰ। এই কিটচেনৰ ভিতৰৰ এয়া আগৰ ফালে আছে হল ৰুমটো, আপোনালোকক দেখুৱাইছোঁ মই হল ৰুমটো। এতিয়া মই হল ৰুমটোৰ পৰা
মোৰ বেডৰুমলৈকে যাম। এইটো হৈছে বাথৰুম। মই ইয়াতে আমি গা ধুওঁ। আৰু এইটো হৈছে লেট্ৰিন আৰু এইটো মোৰ ড্ৰেছিং। ল'ৰাই উৎপাত কৰি সেইকাৰণে ইয়াতে থৈছে, মই ইয়াতে থৈছিলোঁ। আৰু ইয়াতে হৈছে ড্ৰেছিং আইনা। মোক দেখিছে ন? হাই হাই, লাইটটো জ্বলাই দিওঁ, আন্ধাৰ হৈছে। হাই, এয়া ওপৰত থৈছোঁ মোৰ এয়া লাগতিয়াল কিছুমান বস্তু, ফেচ ৱাছ আৰু ল'ৰাক গা ধুৱাবৰ কাৰণে ৱাছ আছে। তাৰপিছত মোৰ এইটো ফেচ পেক আছে, কমফৰ্ট আছে কাপোৰ ধুবৰ কাৰণে। আৰু আইনাখন এনেকৈ খুলি দিলে মই পাম। এয়া ইয়াতে মোৰ ব্ৰাছ থৈছোঁ, ইয়াতে সেন্দুৰ, লিপষ্টিক, তাৰোপৰি আইলাইনাৰ আৰু ফণিবোৰ ইয়াতে থৈছোঁ। আৰু ইয়াত ক্ৰীম দিম, দিম। এই ল'ৰা আহিছে, ৰ'বা দিম ৰ'বা। ইয়াতে মই ফেনাইল গুটি থৈছোঁ। এই ল'ৰাৰ কাৰণে কলগেট, এইটো বাচ্চাৰ হয়, বাবাৰ কাৰণে। আৰু এইটো হৈছে মোৰ বেডৰুম। মোৰ মানে ল'ৰা, মই আৰু মোৰ হাজবেণ্ড এনেকৈ আমাৰ এখন এইটো ৰুম হয়, বেডৰুম। এয়া চাওক, বেডৰুমৰ এই বিচনাখনৰ ওচৰতে এখন খিৰিকী আছে, এনেকৈ চাব পৰা। এয়া চাওক, তলৰ ফালে চাব পাৰি মানুহক। বিচনাৰ ওচৰতে এটা গডৰেজ ৰাখিছোঁ। ইয়াতে আমি কাপোৰ চাপোৰ থওঁ ভিতৰত। আৰু ওপৰৰ ফালে এই দেখিছে নহয় বাস্কেটত ল'ৰাৰ বস্তুবোৰ ওপৰে মানে তলত থৈ দিলে সি মানে খেলি মেলি কৰি থৈ দিয়ে, সেইকাৰণে ওপৰত ৰাখিছোঁ। তাৰোপৰি এয়া পেম্পাছটো এয়া গডৰেজৰ ওচৰত থৈছোঁ ছাইডৰ ফালে। আৰু ইয়াতে মই থৈছোঁ বেগ, মই লোৱা এই ছাইড বেগ ইয়াতে থৈছোঁ। আৰু এইখন হৈছে মোৰ হাজবেণ্ডে ইয়াতে বহি পেলাই ক্লাছ কৰে, ইয়াৰ ৰুমতে দেখাইছোঁ। ইয়াতে তাৰমানে এখনত বহি ভিতৰত মানে আছে সোমোৱা, দেখাই আছোঁ। এইটো তাৰমানে ওলাব লাগে, বহি পেলাই মানে এইখনত মোৰ হাজবেণ্ডে বহে আৰু বহি পেলাই ক্লাছ কৰে। ইয়াতে বহিলে তাৰমানে আৰাম পায়। তেখেতে অনলাইন ক্লাছো কৰে। আৰু এইটো হৈছে ছাইডত এয়া তানপুৰা বুলি কয়, এইটো হৈছে তানপুৰা। এইটো লগাই পেলাই এই ষ্টুডেণ্টবিলাকক গানৰ ক্লাছ কৰে আৰু অনলাইনৰ। এইখনতে বহি পেলাই ইয়াক দেখিছে নহয়, তাঁৰডাল লগাই আছে। এইটো তানপুৰাৰ লগোৱা আছে, কালেকশ্যন কৰা আছে। লগাই কিনে মোৰ মিষ্টাৰে গান শিকায় অনলাইন। তাৰোপৰি এটা ওলালোঁ মই বেডৰুমৰ পৰা, মোৰ পৰা ওলাই এই ছোৱালীৰ বেডৰুমত আহিছোঁ। ইয়াত ছোৱালীৰ বেডৰুমত মই মানে থৈছোঁ এয়া গোসাঁই থাপনাখন। ইয়াতে মই ৰাতিপুৱা আৰু গধূলি প্ৰাৰ্থনা কৰোঁ। ইয়াত দেখিছে নহয়, ইয়াত ধূপ জ্বলাইছোঁ। আৰু এই থাপনাৰ ওচৰতে মোৰ দেউতাৰ ফটো ৰাখিছোঁ, মোৰ নিজৰ দেউতা। এয়া চাওক, তেখেতক মই ৰাতিপুৱা আৰু গধূলি সদায় সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। বহুত মিছ কৰোঁ দেউতাক মই। সেই মিছ কৰিলে মই দেউতাৰ ওচৰতে এই দেউতাৰ ফটোখন চালে মোৰ বহুত ভাল লাগে। এইখন হৈছে ছোৱালীৰ বেড। মানে এইখন বেড সৰুও কৰিব পাৰি, ডাঙৰো কৰিব পাৰি, দুজন মানুহ শুব পাৰি। এনেকৈ টানি আনিব লাগিব, টানি আনিলে ইয়াতে দুটা আছে। এইখন গুচাই পেলাই সেই দুজন মানুহ শুব পাৰি। আৰু এইখনত যিহেতু ছোৱালী নাই, সেইকাৰণে মই সৰু কৰি থৈ দিছোঁ। ছোৱালীৰ বিচনাৰ ওচৰতেও মানে খিৰিকী আছে। চাওক, এনেকৈ বতাহ খাব পাৰি। এনেকৈ ধুনীয়া এই গছৰ পাতবোৰ চাওক, ধুনীয়াকৈ লৰি আছে। চাওক, ধুনীয়া ফ্ৰেছ হাৱা আহিছে, সাগৰীয়া ঠাণ্ডা, মজা লাগিছে। এইটো হৈছে মোৰ ছোৱালীৰ বেডৰুম। আৰু ওচৰতে এইটো তবলা আছে,
মোৰ মিষ্টাৰে আগতে তবলাও মানে বজাইছিলে আৰু শিকাইছিলেও। এতিয়া মানে তেখেতে টাইম নাপায়, তথাপিও মানে ঘৰতে কেতিয়াবা ট্ৰাই কৰে। কিন্তু মানে তেখেতে গানৰ লগত বেছি জড়িত, তেখেতে গান বহুত ভাল পায়, গান গায়ো আৰু শিকায়ো। ওচৰতে এইটো হেৰি ৰাখিছোঁ, মানে বস্তু থবৰ কাৰণে। এই ৱাশ্বিং মেচিনত লগতে আহিছিলে এনেকৈ। এইটোত মানে মই বস্তু কিছুমান, ছোৱালীৰ কিছুমান কাগজ পত্ৰ, কিতাপ, বহি আছে এনেকৈ কিছুমান সেনেকৈ ৰাখিছোঁ। আৰু মই চাই চাব লাগিব, চাই মই কি মানে খালী কৰিম বুলি ভাবিছোঁ। এই ঠাইডোখৰ খালী কৰিলে ভাল লাগিব, ৰুমটো অলপ পাতল যেন লাগিব। এয়া চাই লওক কেনেকুৱা গাইজ, আপোনালোকে মোক কমেণ্টত জনাব, ভাল লাগিব। এইখন দৰ্জা কমেণ্টত জনাব গাইজ, ভাল লাগিব মোৰ। মই সকলো ভগৱানকে মানো, মানে পৃথিৱীত যিমান ভগৱান আছে সকলোকে মই ভাল পাওঁ, সকলোকে মই সেৱা কৰোঁতে সকলোৰে নাম লওঁ। আৰু এয়া চাওক, বেডৰুমৰ পৰা ওলাই আহিলোঁ, ওলাই আহিয়ে চাওক এইটো হল ৰুম। এইটো আপোনালোকক অলৰেডি দেখাইছোঁৱে প্ৰথম। ইয়াতে আমি কাপোৰ চাপোৰ মেলি দিওঁ, কাপোৰবোৰ শুকাই গৈছে। এতিয়া মই জাপি থৈ দিম আৰু নতুনকৈ কাপোৰ ধুব লাগিব। ইয়াতে মই কাপোৰ কিছুমান ভৰাই থৈছোঁ, এইবিলাক কাপোৰ ধুম। গাইজ কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব, আৰু সদায় ছাপোৰ্ট কৰিব। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়ালৈকে ৰাখিছোঁ, বাই বাই।